Hello, আমাৰ ফেমিলি মেম্বাৰ সব লগতে ঈশ্বৰ মৰম সালাম জনাই দি আছে আজিবি এইটো সময় ভাল জীৱন ভাল পোৱা কাৰণে ঈশ্বৰ লগা কথা অলপমান আমি খান লগতে লৈ আনিব আজিতো আমাৰ ক'বলৈ মন হোৱাটো আমাৰ খান ভাৱনা নোহোৱা উল্টা পুল্টা ঈশ্বৰ লগা কথা বোলে উল্টা পুল্টা মানে কিছুমান একফালেতো নকৰিবি কৈছে কোন একফালেতো ঘূৰিবি কৈছে এইটো হিচাপতে উল্টা পুল্টা লগা টপিক হিচাপতে নহয় কিনে আমি এনে এইটো আমাৰ পঞ্চা হিচাপতে আৰু আমি সেইটো একদম কৈ আছে আমি ট্ৰাক্টন ফালে নহয় কেলে থিয়লজি পঢ়া মানুহ নহয় হ'লেবি আমি এইটো আমি পূজা আমাৰ আত্মাতে পূজা হিচাপতে বাইবেলটো কম্পেয়াৰ কৰি কিনে এইটো আমি ক'বলৈ চেষ্টা কৰিব এইটো কাৰণে লাষ্ট তাক শুনি দিব কাৰণে আমি ৰিকুৱেষ্ট কৰি আছে আপুনি আশীৰ্বাদ পাইলেতো মানুহকে বি শ্বেয়াৰ কৰিবি আমাৰ খান সব মানুহ মিছন কাম তো এইটো হ'ব তো আমি উল্টা পুল্টা লগা বোলে কোৱাটো এইটো কি লগা আছে বোলে ক'লেতো এইটো 6 নম্বৰ তাক দি কিনে আছে খাটা খাটা কৰি কিনে আমি এনেকুৱা কৈ কিনে যাবলৈ চেষ্টা কৰিব এইটো ফাৰ্ষ্ট ডে পঢ়াটো আমাৰ কাৰণ সদায় পঢ়ি থাকে আৰু খ্ৰীষ্টান মানুহটো এইটো চব মানুহ এইটো বাইবেলটো ধৰি কিনে আমি গলতি ৰাস্তা দি যোৱা আৰু পাপ কৰা খান এনেকুৱা বাইবেল দিবি এনেকুৱা আছে সেইটো কাৰণে এনেকুৱা কৰি ল'বি একো নহয়তো বোলে কোৱা যোৱাটো আমি বেছি দেখি কিনে আছে সেইটো কাৰণে এইটো কাৰণ পুজিবৰ কাৰণে আমি এইটো উল্টা পুল্টা লগাটো কি লগা আছে কোৱা নিচিনা ট্ৰাক্টৰ হিচাপতে নহয় মই পূজা হিচাপতে এইটো মই লৈ আনিবলৈ মই আৰম্ভ কৰি আছে ফাৰ্ষ্ট পঢ়িবলৈতো ৰোম চেপ্টাৰ 3 verse 10 লিখি কিনে থকা নিচিনা কোনবি পবিত্ৰ নাই নহয় পবিত্ৰ নহয় মানে চাফা ধাৰ্মিক ঈশ্বৰৰ ওচৰতে চাফা নাই এনেকুৱা হয় কোনবি নহয় বুলি কৈ আছে এইটো লিখি কিনে থকা নিচিনা কোনবি পবিত্ৰ নহয় হয় কোনবি নহয় এনেকুৱা ৰোম চেপ্টাৰ 3 verse 10 যিটো লিখি কিনে আছে তিনলে হেব্ৰু চেপ্টাৰ 10 verse 10 হেব্ৰু চেপ্টাৰ 10 verse 10 আৰু সিটো ঈশ্বৰ লগা ইচ্ছাতে যীশু খ্ৰীষ্ট দৰাই কৰি দি কেনে আমি খান পাপ পৰা চাফা হৈছে আৰু সদায় নিমিত্তে পবিত্ৰ কৰি দিছে এনেকুৱা লিখি কিনে আছে তো এইটো কাৰণে ইটো মাজতে একফালেতো কোনো চাফা নাই বুলি কৈ আছে আৰু সিফালেতো হ'লে এইটো ঈশ্বৰটো আমাৰ খান কাৰণে তাৰ জীৱন দিয়াৰ কাৰণে আমাৰ খানটো সদায় নিমিত্তে চাফা হৈছে বুলি কৈ কিনে আছে তো সেইটো মাজতে এইটো একটাতো চাফা নাই বুলি কোৱাটো আমি পূজা হিচাপতে কোৱাটো এইটো পুৰণা জামানা তেমতে ঈশ্বৰ নাহা তেমতে মানুহটো পাপ দি থাকিছে এইটো কাৰণে এইটো মানুহ লগা পাপটো ক্ষমা কৰিবৰ কাৰণেতো মেয়েৰ লগা সৰু লগা কপোতৰ লগা খুন দি কিনে এইটো নিচিনা তাৰ খানটো এনে পাপি এনে কৰিব আৰু তাৰপিছতে এইটো খুন কাটি কিনে এইটো পাপ পুদিলেতো এইটো খুনটো দান দি কিনে থকা চিষ্টেম আৰু তাৰ খানটো এনেকুৱা দিব তাৰপিছতে আৰু থাকি কিনে এনেই পাপ কৰিব আকৌ এইটো টাইম দি এইটো দিয়াটো হৈছে এইটো এনেকুৱা আৰু আমাৰ খান বাইবেল দি লিখি কিনে আছে এইটো বাচ্চা মাৰ পৰা জন্ম পোৱা চবটো পাপ লগতহে জন্ম পাইছে বোলে এইটো বাইবেল দিবি আমাৰ খানটো শুনি কিনে আছে এইটো কাৰণে ইটো লগা কথা কোৱা আছে কিন্তু ঈশ্বৰ লোৱাৰ পিছতে হ'লে ধাৰ্মিক হৈ যাইছেতো আমি বি ধাৰ্মিক মানুহ আছে কি মিছা কওঁ আমি ধাৰ্মিক মানুহ আছে হয় আমাৰ খান চাফা মানুহ ধাৰ্মিক মানুহ গলতি কৰাটো এইটো লাষ্ট পালে এইটো ফাৰ্ষ্ট জন ছেকেণ্ড জন তাতে লিখি কিনে আছে এইটো চাফা মানুহ ধাৰ্মিক মানুহ খান পাপ কৰাটো এইটোতো মাপ মাঙিলি পাব সৰু মৰু গলতি নকৰিব বুলি কওঁ তাৰমানে ফাটকি খং উঠা আৰু কেতিয়াবা চকুৰ পৰা অলপ গলতি কৰা এইটো খানটো থাকিব পাৰে কিন্তু জানি কিনে পাপ নকৰে কিন্তু আমাৰ খান খ্ৰীষ্টান মানুহটো ৰোম চেপ্টাৰটি কোনো ধাৰ্মিক নাই চাফা মানুহ হ'লে বি ধাৰ্মিক নাই এইটো কাৰণে সৰু মৰু কৰাটো সৰু মৰু খোৱাটো একো নহয় বোলে ভাৱনা কৰি কিনে কৰে এইটো কাৰণে এইটো মিছ আণ্ডাৰষ্টেণ্ডিংটো নকৰিব লাগে
বোলে তাতে একটা পৌঁছিব এইটো নম্বৰ 1 আছে দেই নম্বৰ 2 দে Hebrew chapter 12 verse 14 to সব লগতে শান্তি আৰু পবিত্ৰ থাকি পলে চেষ্টা কৰিবি হিতু নাহলে কোন প্ৰবি প্ৰভুকে নাদেখিব এনেকা কৈ কিনে আছে এইটো বাইবেল দি কোৱাটো সব লগতে এইটো শান্তি মানে পিছ সব লগতে পিছ থাকিব লাগে yemchong বুলি কয় আমাৰ আও কথাতে সব লগতে ধাৰ্মিক থাকিলেহে এইটো ঈশ্বৰৰ লগতে পাব এনেকা লিখি কিনে আছে তো 2 Corinthians chapter 6 verse 14 খালি পি পাৰ্টটো বঢ়িব লম্বা নহ'ব কাৰণে পি পাৰ্ট ফালে কি কৈছে 2 Corinthians chapter 6 verse 14 পি পাৰ্টে পবিত্ৰ আৰু হোচি বোলে লিখি কিনে আছে মানে পবিত্ৰ আচাৰ চাফা নোহোৱাটো নামিলিব নহ'লে পোহৰ আৰু আন্ধাৰ মিলিব এনেকা কোৱেশ্যন মাৰ্ক আছে মানে পোহৰ আৰু আন্ধাৰ দুটাটো নিমিলিব মানে পাপী মানুহ চাফা মানুহটো নিমিলিব কিলে হয় এইটো মন নখৰাই কিনে পাপী মানুহ সিটোখন লগতে নিমিলি কিনে থাকিবলৈ কোৱা নহয় হলিবি এইটো পাপী মানুহ তো কোন আছে ঈশ্বৰৰ লগা কথা বি জানে আৰু বুজে আৰু তাৰ কি আছে সব বুজে আছে কিন্তু নাথাকে ঈশ্বৰৰ লগা কথা দি নাথাকে সিটো নিচিনা কোনোবা পাপী মানুহটো হ'লে একদম মন খৰা নাই ভাল বিয়া একো নাজানে ঈশ্বৰৰ লগা কথা দি কি ঈশ্বৰ তাৰ কাৰণে মৰিছে বুলি নাজানে এইটো খান পাপী মানুহ খান লগতেতো এইটোতো মিলি কিনে তাৰ খান টানিবলৈতো চেষ্টা কৰিব কিন্তু জানি কিনে এইটো পাপ কাম কৰি ঈশ্বৰৰ লগতে নিমিলে সিটো খান লগতেতো মিলিব ধাৰ্মিক মানুহতে নিমিলিব কালে বাইবেল বেছি জেগাতে আছে এইটো পাপী মানুহটো ধাৰ্মিক মানুহ খান ওচৰতে ক্ষীণ লাগিবলৈ আছে এনেকা কৈ কিনে আছেতো না সেইটো কাৰণে একফালেতো এইটো কোন লগতে শান্তি নাথাকিলেতো চব মানুহ লগতে মিলি কিনে নাথাকিলেতো চকত নাযাব এনেকা বুজিলেতো নহ'ব এইটো কাৰণে এইটো তচমনটো কেলে পাপী মানুহটো ধাৰ্মিক লগতে ক্ষীণ কৰেতো আৰু চাফা মানুহ বি এইটো পাপী মানুহ জানি কিনে এতিয়া কোৱা নিচিনা একদম জানি কিনে মন নকৰাই কিনে ঈশ্বৰৰ লগতে এগেইনষ্ট আৰু ধাৰ্মিক মানুহৰ লগত এগেইনষ্ট লগতে কোন মিলিবতো মিলিবলৈ চেষ্টা কৰিও নিমিলিব আৰু কৈ সমজাই দিলে বি নলয় এইটো লোক সমজাৰ মানুহৰ লগতহে এগেইনষ্ট তো এইটো বাইবেলটো দিনহ'লে কেলে উল্টা পুল্টা এনেকা সেইটো কাৰণে ইটো মাজতেতো আমাৰ খান বুজিবলৈতো বেছি ডাঙৰ কথা আছে কিন্তু আমাৰ খান এক পালিহে চাই বাইবেল একটা পালি চাই আমাৰ ওচৰতে মইতো পাপী মানুহৰ লগতে নিমিলে কেলে এইটো পিছতে আমি ক'ব এইটো তো মানুহ খান লগতে নিজে এইটো ছাতি ওচৰতে ঘৰৰ ওচৰতে থকা মানুহৰ লগতে মিলি কিনে নাথাকিলে ঈশ্বৰ গৈ বি এইটো মিছা আছে বুলি বি কোনোবাতো বুজে কিন্তু এইটো জানি কিনে এতিয়া কোৱা নিচিনা একদম জানি কিনে এগেইনষ্ট কৰা খান লগতেতো ক'ত মিলি থাকিব মিলিব নোৱাৰিব সেইটো কাৰণে বাইবেল দে তাই নাপায়া লিখি কিনে আছে সিটো মাজতে আপুনি ক'ত জেগাতে কোনটো পজিশ্যন দি আছে আমি এইটোহে আছেতো এইটো লগা কথা এইটো আমাৰ খান বুজি আছে এইটো কাৰণে ইয়াতে আকৌ 3 নম্বৰতে 1 John chapter 3 verse 15 পাৰ্টে কোন পৰা নিজৰ ভাই ভনীকে ঘীণ কৰে তাৰটো মানুহ মাৰি দি আছে এনেকুৱা কৈছে চাদি ভাই খান কোন পৰা নিজে ভাই ভনীৰ লগতে ঘীণ কৰে তাৰটো মানুহ মাৰি দিয়া হিচাপ আছে বুলি কোৱা হিচাপ দি আছে এইটো মানুহ মাৰি দিয়া মানে তাও পৰা পাথৰ পৰা মাৰি দিয়া হিচাপ দি ঘীণ কৰা মানুহৰ লগতে ঘীণ কৰা এইটো কাৰণে তেনেহ'লে এইটো একদম ঘীণ নকৰিবলৈকে এইটো কোৱাটো তেনেহ'লে ইয়াতে Psalm number 139:22 Psalm number 139 verse 22 দি কি সঁচাকে ঘীণ কৰাৰ পৰা মই তাৰ খানকে ঘীণ কৰে তাৰ খানটো মই লগা তচমন পেলে কেন্দ্ৰি কৰে এনেকা দাৱাইত পৰাটো লিখিছোঁ এইটো কাৰণে না ঈশ্বৰ বি পাপী মানুহ এতিয়া কোৱা নিচিনা কৈ সমজাই এনেকা কৰি কিনে নাহিলে যদি ঈশ্বৰটো নাজানিলে যদি ইটোৰ লগতেতো ঈশ্বৰ বি এইটো ঘীণ কৰে আৰু দাৱাইত বি এইটো কোৱা আছে এইটো কাৰণে এইটো দুটা মাজতে এইটো এনে পইলা কোৱা নিচিনা পাপী মানুহ একো নাজানা মানুহ হয় ঈশ্বৰটো কোন আছে ঈশ্বৰটো মই জীৱন কাৰণে মৰিছে বোলে তাৰ কিতাপি শুনাবি নাই বুজাবি নাই আৰু মন খোলা নাই
সিটো খান লগতে ঘিন কৰিলেতো নহ'ব এইটো খানটো পাৰাদাক ঈশ্বৰ লগা কথা সমজাবলৈ তাৰ টানি আনিবলৈ ধাৰ্মিক ফালে টানি আনিবলৈ এইটো চেষ্টা কৰিব কিন্তু এইটো জানি কিনেহে ঈশ্বৰৰ লগতে এগেইনষ্ট ঈশ্বৰৰ লগা কথাতহে এগেইনষ্ট এইটো ধাৰ্মিক মানুহখান লগতে এগেইনষ্ট থকাখান দলে এইটোতো কেতিয়াবা সেইটোৰ লগতেতো এইটো নিমিলিব ঘিন কৰিব লাগে আৰু তাৱাইত বি এইটো কৈছে মই সঁচা মন পৰা এইটো পাপী মানুহৰ লগতে ঘিন কৰি আছে বুলি কৈছেতো তেনেহ'লে এইটো মানুহৰ লগতে ঘিন কৰাটো মানুহ মাৰা আছে বুলি কয় সেইফালেতো হ'লে মই ঘিন কৰি আছে বুলি কৈ আছে কোনটো ল'ব তেনেহ'লে এইটো কাৰণে ঈশ্বৰৰ লগা কথাটো নুবুজিলেতো সিটো মাজতে আমাৰ খান আত্মা দি বুজিবলৈ বেছি লগা কথা আছে বুলি তাতে বি একটা লিচন পাই আছে 4 নম্বৰতে James number এইটো 1:20 তো পঢ়িব কেলে মানে মানুহ খং উঠাৰ পৰা ঈশ্বৰ ধাৰ্মিক কৰিব নোৱাৰে এনেকুৱা কৈছে দেই এইটো কেলে মানে মানুহ খং উঠাৰ পৰা ঈশ্বৰ ধাৰ্মিক কৰিব নোৱাৰে এনেকুৱা লিখি কিনে আছে তো তেনেহ'লে Psalm number 119 verse 53 Psalm number 119 verse 53 বিয়া মানুহখান পৰা আপোনাৰ আইন কানুন চাৰি দিয়া লগত মই বেছি খুচি নাপাই কেনে খং উঠিছে আৰু কথাতে মিট মিট এনেকৈ কৈ আছে খালি নাকামিজ হ'লে খং উঠিছে বোলে খং পৰা বি ডাঙৰটো মিট বুলি কয় আমাৰ কাৰণে আৰু কথা দিয়ে না ঈশ্বৰ কেনেকুৱা য়েৰুচালেম টেম্পল দি যাই কিনে খং উঠি কিনে এইটো আমাৰ লগা চেনেল দি পইলা লগা বি কৈ কিনে আছে সেইটো নিচিনা ঈশ্বৰ বি য়েৰুচালেম টেম্পল দি যাই কিনে মানুহখান পাজাৰ বনাই কিনে এইটো টেম্পল দে পাজাৰ বনাই কিনে খালি পইচা কমাবৰ কাৰণে মন দে বিয়া ভাৱনা নিজে কেনেকুৱা কমাব সেইটোহে ভাৱনা হৈ থকাৰ পৰা ঈশ্বৰ বি খং উঠি কিনে এইটো মাৰিবলৈ ৰচিবি বনাই কিনে আৰু এইটো চবটো ফেলাই দি কিনে এনেকুৱা খং উঠা থাকিছে তাৱাইত বি এইটো কৈ আছে মানুহখান ঈশ্বৰৰ কথা চাৰা ঈশ্বৰৰ লগাৰ ৰাস্তা এগেইনষ্ট কৰা সেইটো কাণ থাকি কিনে খং উঠিছে বোলে এইটো কাৰণে একফালেতো খং উঠাৰ পৰাতো ঈশ্বৰ ধাৰ্মিক লগা কাম কৰিব নোৱাৰিব বুলি কৈ আছে আৰু এইফালেতো খং উঠি আছে তো ইটো মাজতে খং নুঠিবলৈ কাম বি আলাক আছে আৰু খং উঠিবলৈ বি আলাক আছে এইটো কাৰণে মইতো কি মিছা ক'ব মইতো বেছি খং মানুহ আছে কিন্তু আমি লগা খেতি বাৰী চিমেনা বেছি লোৱা নহ'লে বা মইকে ইনচৰ লগা কথা মইতো এনে বিয়া একো নকৰে হ'লে বি মইকে বিয়া কথা ক'লে মইতো এইটো একো খং নকৰে এইটো মই একদম মই এইটো মন ডাঙৰ হৈ কিনে ক'ব মই সেইটো কাৰণেতো মই খং নকৰে কিন্তু নাজানে কিনে জানা নিচিনা নুপুজি কিনে পূজা নিচিনা আৰু ঈশ্বৰটো নাথাকি কিনে থকা নিচিনা কোৱা সেইটোখন মানুহ দেখিলে এইটো খং উঠি যায় মইতো এইটো নিচিনা না নাজানিলেতো আপোনাৰ নাজানা নিচিনা থাকিবি না পৰিৱৰ্তন নোহোৱা মানুহ হ'লেতো নোহোৱা মানুহেই থাকিবি না কিন্তু পৰিৱৰ্তন বি হোৱা নাই আৰু পৰিৱৰ্তন হোৱা নিচিনা এক্টিং কৰিব সেইটো নিচিনা নহ'লে বা কিবা একটা বস্তু নাজানে আৰু জানা নিচিনা শিকাই থাকিব এইটো খান তো এইটো জেমছ চেপ্টাৰ বি কৈ কিনে আছেতো আপুনি নাজানিলেতো নাজানা নিচিনাহে থাকিব লাগে এইটো লগা এইটো মিনিংটো আমাৰ খান আহি কিনে আছে এইটো কাৰণে এইটো নোহোৱা নপুংচা কামটো আপুনি নাজানিলেতো নাজানাৰ নিচিনা থাকিলেতো আপোনাৰ লগতে মিটিং আছে কথা আপোনাৰ মন কৰা নাই পৰিৱৰ্তন হোৱা নাই তেতিয়া আমাৰ খান নিচিনাতো ওচৰতে কাল দিয়া আছে আমি খানতো একো নাজানে এনেকুৱা থাকিলেতো আপোনাৰ লগতে মিটিং আছে কিন্তু আপোনাৰ লগতে সেইটো নাই কিন্তু সেইটোত পৌঁছি কিনে থকা পৌঁছা নিচিনা মানুহখনতো আপোনাৰ পৰা মগজ পৰা একদম এইটো 15-16 পৰা বেছি জানি কিনে আছে এইটোখন ওচৰতে আপুনিতো জানা নিচিনা দেখিলেতো আপুনি লগা নেম চেমটো কি নিচিনা আছে মানুহখন এইটো দেখি কিনে আপোনাৰ লগতেহে এইটো ইগন'ৰ কৰোঁ এইটো ইনষ্টল হ'ব আৰু এইটো নিচিনা আপুনিহে এইটো বিয়া হ'ব কিন্তু আপোনাৰতো নাজানিলেও নাজানাৰ নিচিনা এনেকুৱা থাকিব লাগে এইটো কাৰণে না এইটো ধাৰ্মিক লগা কথাটো এইটো কাৰণে এইটো ঈশ্বৰ লগা এইটো কামটো আপুনি নাজানিলেতো নাজানে নিচিনাই থাকিব লাগে আৰু জানিলেতো এইটো নিচিনা কৰিলে ধুনীয়া বি ভাল পাব এইটো নিচিনা এইটো লগা কথা আছে এইটো কাৰণে এইটো তাৱাইদি কোৱাটো
খং উঠাটো সেইটো বেছি মই খং উঠিছে বোলে ঈশ্বৰ বি এতিয়া কোৱা নিচিনা টেম্পল দে খং উঠাটো তাৰ বি এইটো নিচিনা লগ পোৱাটো দেখিছে এইটো কাৰণে আমাৰ খান এইটো দুটা বি জানিব লাগে আৰু এতিয়া 5 নম্বৰ দে St. John chapter 3 verse 21 দে বিয়া খান যদি নিজৰ পিক পৰা নিজৰকে গলতি নেদেখাই আমি খান ঈশ্বৰ ওচৰতে এইটো একো ভয় নাই এনেকুৱা কৰি ৰাখে পবিত্ৰ খান যদি নিজৰ বিবেক পৰা নিজৰকে গলতি নেদেখাই আমি খান ঈশ্বৰ ওচৰতে এইটো ভয় নাই এনেকুৱা কৈ কিনে আছে মানে নিজে মন দে মই একো গলতি নাই বোলে আপুনি বুজি আছে তেতিয়াতো ঈশ্বৰৰ ওচৰতে ভয় নাই বুলি কৈ আছে মিনিং আমাৰ খান নিজৰ মইতো গলতি কৰা নাই মইতো তাতে একো এইটো বেয়া ভাৱনা নাই এনেকুৱা একদম ক'ব পাৰা ঈশ্বৰৰ ওচৰতে ক'ব পাৰা হ'লে যদি এইটোতো ঈশ্বৰৰ ওচৰতে একো ভয় নাই আৰু এইটো চিন্তা কৰিবলৈ কাম নাই বুলি কৈ আছে কিন্তু Proverbs chapter 12 verse 15 Proverbs chapter 12 verse 15 টো কি কৈ আছে ওকৰা ওচৰতে নিজৰ ৰাস্তাটো ঠিকহে আছে হ'লে বি জ্ঞান থকা মানুহটো শিকাই দিয়াটোহে শুনে মানে এইটো ওকৰা মানুহটো হ'লে নিজে মন দে মইতো ঠিকহে আছে মইতো চব জানে মইতো একো শিকাব নালাগে এনেকুৱা না সেইটো নিচিনা নিজে মন বাইবেল দি কোৱা দিনহ'লে নিজে মন পৰা গলতি নহ'লে আমাৰ খান ঈশ্বৰৰ ওচৰতে এইটো থাকাত আছে নহ'লে বা ভয় কৰিবলৈ নাই বুলি কোৱাটো হ'লে সঁচাকৈ পল মিছনাৰী কোৱা নিচিনা মইতো চাফা জাগা পहुঁচিছে মইতো একদম পাৰাত দৌৰিছে বুলি কোৱাটো পল মিছনাৰী খানটো তাৰ খান একো বেয়া কাম কৰা নাই খালি দুনিয়াৰ কাৰণে ভাল মন পৰা মানুহ খান নুপুজি কিনে থকা এইটো বুজাবৰ কাৰণে সেই নাখাই কিনে নোসোমাই কিনে এইটো নিচিনা দুনিয়া লগা কাম খালি মানুহ খান ভাল হ'বৰ কাৰণে মানুহ খান লগতে ৰাস্তা দেখাবৰ কাৰণে ভালকৈ কৰি কিনে আহা সেইটো খানহে কোৱা আছে এইটো নিজে মন দে গলতি নিদিলে যদি বুলি কোৱাটো কিন্তু আমাৰ খানটো মানুহকে ঘিণ কৰে আৰু চুৰ বি কৰে মিছা বি কয় কেতিয়াবা নাখাবলৈ বস্তু বি খায় তেতিয়াতো মই মনটো ঠিকেই আছে বুলি ক'লে ওকৰা খান ভাৱনা আছে গৈ আছেতো বাইবেল দি কোৱাটো না আমাৰ খানটো গলতি ৰাস্তাই ভাৱনা কৰি আছে গলতি ৰাস্তাই যাই আছে তেতিয়া বি নিজে মন দে মইতো ঠিকেই আছে বুলি ভাৱনা কৰি এইটো খানটো নৰক দি যাবলৈ খান্দি আছেতো এইটো কাৰণে ইটো মাজতে কোনটো দি আছে বুলি কোৱাটো লাষ্টে এতিয়া কলুচিয়ান chapter 3 verse 13টো কোনোবা লগত গলতি দিবলৈ থাকিলে তোমাৰ খান একজন লগতে লম্বাকে ৰখি কেনে পাপ মাপ কৰিবি এনেকুৱা কোনোবা লগতে গলতি থাকিলে যদি বুলি কৈ আছে লম্বাকে ৰখি কিনে ইটো নিচিনা তাৰ খান লগতে মাপ দিবি আৰু এইটো নিচিনা মিলি কিনে থাকিবি কৈ আছে কিন্তু লাষ্ট তিতা chapter 3 verse 10 দে ফেক কৰা মানুহ একবাৰ ফেক কৰা মানে ফাক কৰা মানুহ একবাৰ দুবাৰ গলতি দিয়া পাছত নাশুনিলেতো এইটো কান লগতে চাৰি দিবি এনেকুৱা কৈছে একবাৰ দুবাৰ এনেকুৱা আছেতো আপুনিতো এনেকুৱা নকৰিব লাগিছিলেতো এনেকুৱা শিকাই কিনে যদি নামানে সেইটো কাৰণটো চাৰি দিবি বুলি কৈ আছেতো এইটো কাৰণে সেইফালেতো হ'লে লাম্বাকে ৰখিবি কৈ আছে সেইফালেতো একবাৰ দুবাৰ শিকাই কিনে নামানে চাৰি দিবি কৈ আছেতো এইটো কাৰণে এইটো কাণ বাইবেলটো উল্টা পুল্টা লিখাটো এইটো খান কেনেকুৱা বুজিব ক'লে যদি ঈশ্বৰ লৈ কিনে পৰিৱৰ্তন মন ঘূৰাইলেহে এইটো খান বুজিবলৈ আছে এইটো কাৰণে আজি নাকালেন আচলটো নাকালেন ফৰ ক্ৰাইষ্ট বুলি খ্ৰীষ্টান মানুহ হোল ৱৰ্ল্ডে থকা খ্ৰীষ্টান মানুহ খানটো এইটো ঈশ্বৰ লগা কথা নাজানা পৰা খালি লোভ কৰিব নিজেহে ডাঙৰ হ'ব নিজেহে জানা হ'ব নিজে কাৰণে বিচাৰিব মিছা কৰিলে বি একো ভয় নাই সেইটো নিচিনা লেতেৰা ৰাস্তা দি যালিবি এনেকুৱা হোৱাটো আমাৰ খান বেছি দেখি কিনে আছে সেইটো কাৰণে সেইটো খান বাইবেল জানিবলৈতো উল্টা পুল্টা লিখাটো খালি বাইবেল একটা ধৰি কিনে থাকিলেতো পাষ্টাৰ মিছনাৰী খান বি বেছি গলতি শিকাটো মই লগা দেখিছোঁ এইটো এগেইনষ্ট কণ্ট্ৰভাৰ্চি লগা প্ৰিচিং নহয় দেই এইটো বাইবেল নাজানি কিনে একটা বাইবেলে ধৰিলেতো এইটো কেতিয়াবি এইটো ঠিক নহ'ব কিন্তু বাইবেল একফালে লিখাটো একফালে কেনেকুৱা লিখি কিনে আছে এইটো খানটো জানিব লাগিব আৰু এইটো নিচিনা এইটো মানুহ খান ঈশ্বৰৰ লগতে
বিশ্বাস কৰা খান হ'লে বি এইটো কোনোবাৰ লগত এইটো ঘিণ কৰিবলৈ বি আছে, কোনোবাৰ লগত এইটো ধামকি দিবলৈ বি আছে, কোনোবাৰ লগত গালি দিবলৈ আছে। বাইবেলতে চব লিখি কিনে আছে। হিৰিমিয়াৰ লগতে ইজিকেলৰ লগতে কি কৈ কিনে ইছায়াৰ লগতে কি কৈ কিনে আছে, এইটো চবটো লিখিলি যদি সেইটো নিচিনা কোনোবাটো কোনো লগতে নিমিকিলে ইউহানটো হ'লে জংকল দি থাকিছেতো না। আমাৰ খান এইটো চব জানি আছে, সেইটো কাৰণে চবটো জানি কিনে বুজি কিনে ঈশ্বৰ লগা কথাটো আমাৰ খান কৰিলে বি ভাল, নিজে বিশ্বাস কৰিলে ভাল। কিন্তু একটা বাইবেল ধৰি কিনে কোনো চাবা নাই, একটা বি নাই বোলে কোৱা হিচাপ ইটোহে ধৰি কিনে থাকিলে যদি আমাৰ খান নহ'ব। কেলে ধাৰ্মিক মানুহ ধাৰ্মিক হৈছে কেতিয়াবি পাপ কাম নকৰে, কালদি নাভাবে, কালদি মোক চকুৰ পৰা বি নাচায়। এইটো কাৰণে অলপ কালদি চালিবি ঈশ্বৰৰ লগতে কথা পাতে, ঈশ্বৰ মই লগা চকুটো চাব কৰি দি বুলি পেলাই মানুহৰ লগতে বিয়া কৰিবলৈ কি লগা কথা হ'ব। এইটো কাৰণে এইটো লগা কথাটো আমাৰ খান বুজি কিনে থাকিবলৈ বোলে আমি কৈ যাই আছে। কোৱা নিচিনা আমাৰ অপিনিয়নহে আছে, আমাৰ ডাক্টৰিন জানা মানুহ বি নহয়, হ'লে বি আমাৰ লগতে ঈশ্বৰৰ পৰা বুজাই দিয়াটো এইটো ভাগ কৰি আছে। কোন মানুহ আশীৰ্বাদ পাইছে ঈশ্বৰৰ লগতে ধন্যবাদ দিব। কালি দি কিবা একটা থাকিলে মোক মাফ কৰিব। নেক্সট ভিডিঅ'টি আমাৰ লগ কৰিবলৈ চেষ্টা কৰিব বোলে, যাতে আমাৰ কথা খতম কৰে। চব লগতে ঈশ্বৰৰ মৰম চালাম।